নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ সকলোকে। আৰু পুনৰ ভালেকেইটা পোষ্ট খালী হৈছে আৰু পোষ্টবিলাকত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু এছিষ্টেণ্ট আৰু অন্যান্য বিভিন্ন ধৰণৰ পোষ্ট খালী হৈছে আৰু এইবিলাকত কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে এপ্লাই কৰিব, মই সকলোখিনি জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডসকলক। আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ জব আপডেট আহিলে আপোনালোকে লগালগ পাই যাব। তো এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ টেলিকমিউনিকেশ্যন কনচালটেণ্ট ইণ্ডিয়া LTD, অৰ্থাৎ আপোনালোকৰ এইটো টেলিকম ছেক্টৰৰ ফালৰ পৰা আহিছে চাকৰিটো, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয়। তো ইয়াত আপোনালোকৰ পোষ্টবিলাক কেনেকুৱা ধৰণে আছে মই জনাই দিছোঁ। প্ৰথমটো পোষ্ট হৈছে আপোনালোকৰ এছিষ্টেণ্ট, এইটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় গোটেইকেইটা। এছিষ্টেণ্টৰ টোটেল পোষ্ট 6টা আছে। তাৰ কাৰণে চালাৰী দিছে 28,000 টকাৰ পৰা 74,000 টকা চালাৰী দিছে। লগতে আপোনালোকৰ বাকী ট্ৰেন্সপৰ্ট, মেডিকেল এইবিলাক সুবিধা থাকিব। তাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেট পাছ কৰিব লাগিব। এনি ডিচিপ্লিন, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিহতে হওক আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব। আৰু আপোনালোকৰ এখন 2 বছৰৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে, ঠিক আছে। তো আপোনালোকৰ যোনখন কম্পিউটাৰ চাৰ্টিফিকেট তথা এক্সপিৰিয়েঞ্চ যোনসকলে আছে 2 বছৰ তেওঁলোকে পাৰিব। আৰু যোনখিনি ST, ST, OBC কেণ্ডিডেট হয় তেওঁলোকৰ এবছৰ হ'লেও হ'ব। যোনখিনি জেনেৰেল হয় তেওঁলোকৰহে 2 বছৰ লাগিব। যোনখিনি ST, SC, OBC কেণ্ডিডেট হয় তেওঁলোকে এবছৰ চাৰ্টিফিকেট হ'লেও হৈ যাব এক্সপিৰিয়েঞ্চ থকা। এজ লিমিট বিচাৰিছে আপোনালোকৰ 35 বছৰ ভিতৰত হ'ব লাগিব। ৰিলেক্সেশ্যন থাকিব 5 বছৰ 3 বছৰ। ছেকেণ্ড পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ টেলিকম IT, তাত টোটেল পোষ্ট 8টা আছে। দৰমহা একেটাই আছে 28,000 টকাৰ পৰা 74,000 টকা। তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে ইলেক্ট্ৰিকেল নাইবা ইলেক্ট্ৰনিক্সত পঢ়িব লাগিব, ইঞ্জিনিয়াৰিং নাইবা আপোনালোকে টেলিকম MCA এইবিলাক পঢ়া হ'ব লাগিব। তাৰ কাৰণে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। ফিল্ডত আপোনালোকে কাম কৰা হ'ব লাগিব, টেলিকম নাইবা IT ৰিলেটেড ৱৰ্কছত। তাৰ কাৰণে বয়সটো দিছে 35 বছৰ ভিতৰত হ'ব লাগিব। ST, SC, OBC, MOBC তেওঁলোকৰ ৰিলেক্সেশ্যন থাকিব। 3 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ টেলিকম IT, টোটেল পোষ্ট 2টা আছে। তাৰ কাৰণে চালাৰীটো 35,000 টকাৰ পৰা 87,000 দিছে। তো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেল নাইবা ইলেক্ট্ৰনিক্সত নাইবা ECE, টেলিকম MCA এইবিলাক আপোনালোকৰ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ 6 বছৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব ফিল্ডত টেলিকম নাইবা IT ৰিলেটেড কামত। তাৰ কাৰণে বয়সটো আপোনালোকৰ মেক্সিমাম 40 বছৰ ধৰি দিছে। 4 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ 2 চিভিলৰ, টোটেল পোষ্ট 10টা আছে। তাৰ কাৰণে দৰমহা 28,000 টকাৰ পৰা 74,000 টকা দিছে। লগতে বাকী সুবিধাসমূহ থাকিব। তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত নাইবা ইনষ্টিটিউটৰ পৰা নাইবা ইউনিভাৰ্চিটিৰ পৰা। তো যদি আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা আছে তেতিয়াহ'লে আপোনালোকে 10টা পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এখন 2 বছৰ চাৰ্টিফিকেট লাগিব ফিল্ডত কাম কৰা। যোনসকল ST, SC, OBC প্ৰাৰ্থী আছে তেওঁলোকৰ এবছৰ হ'লেও হৈ যাব। তাৰ কাৰণে বয়সটো দিছে 35 বছৰ ভিতৰ হ'ব লাগিব। 5 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ হয়, টোটেল পোষ্ট 2টা আছে। তাৰ কাৰণে আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা লাগিব। লগতে আপোনালোকে 6 মাহৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব যিকোনো ফিল্ডত চিভিলৰ। আৰু বয়সটো দিছে 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু অনলাইন যোগেদি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে লাষ্ট ডেট পাব 18 এপ্ৰিল। আগৰ 11 এপ্ৰিল আছিল, এতিয়া বঢ়াই 18 এপ্ৰিল কৰিলেতো আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 18 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ অলপ এপ্লিকেশ্যন ফিজটো বেছি আছে, 1,000 টকা আছে। আৰু যোনসকল কেণ্ডিডেটে দিল্লী তথা বাহিৰত গৈ পিনি চাকৰিটো কৰিম বুলি ভাবিছে তথা দিল্লীতে হ'ব পষ্টিং, তো তেওঁলোকে এপ্লাই কৰিব পাৰিব নিশ্চয় যদি ইচ্ছা কৰে। তো ভিডিঅ'টো ইমানখিনিয়ে। যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ইয়াত আপোনালোকৰ মেইল দিছে, লগতে ইয়াত টেলিফোনৰ নাম্বাৰ দিছে। আপোনালোকে কিবা সুধিব থাকিলে ইয়াত টেলিফোন কৰি পিনি সুধি ল'ব পাৰিব। তো ভিডিঅ'টো ইমানখিনি। মই আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব আৰু যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।